ৰূপায়ণ কৰাৰ পিছত আমি আই মাতৃসকলৰ বাবে 3টা আঁচনি হাতত লৈছিলোঁ। আপোনালোকৰ মনত আছে যোৱাবাৰ ইলেকশ্যনৰ সময়ত আমি মাইক্ৰ' ফাইনেন্সত লোন লোৱা যিসকল আই মাতৃ আছে তেওঁলোকক আমি লোন ৰেহাই দিয়াৰ কথা কৈছিলোঁ। দ্বিতীয়তে যোৱা প্ৰলয়ংকাৰী বানপানী যিসকল লোকে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকলৈকে সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ সাহায্য বিতৰণ। আজি যোৰহাট জিলাত যোৱাকালি আমি এই আঁচনি ৰূপায়ণ কৰিছিলোঁ আৰু অসম মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ প্ৰায়বোৰ জিলাতে নিজে গৈ এই আঁচনিসমূহ ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰিছে। আজি আমি গোলাঘাটত মাইক্ৰ' ফাইনেন্সত যিসকল আই মাতৃয়ে 25,000ৰ পৰা 50,000 টকালৈকে লোন লৈছিলে আৰু লোন ঘূৰাই দিব পৰা নাছিলে তেওঁলোকক আমি আজি তেওঁলোকৰ লোন আমি বেংকত উভতাই দি তেখেতসকলক আজি আমি নো ডিউ চাৰ্টিফিকেট অৰ্থাৎ বেংকৰ লগত আজিৰ পৰা আপোনালোকৰ আৰু কোনো লেনদেন নাই সেই চাৰ্টিফিকেট আপোনালোকৰ হাতত আমি প্ৰদান কৰিম। মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ মাইক্ৰ' ফাইনেন্সত যিসকলে লোন লৈছিলে 2021 চনৰ ইলেকশ্যনৰ সময়ত মই অসমৰ আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ লোন চৰকাৰে ৰেহাই দিব আৰু চৰকাৰে এই লোন বেংকক উভতাই দি আপোনালোকক নো অবজেকশ্যন বা নো ডিউ চাৰ্টিফিকেট প্ৰদান কৰিব। ইলেকশ্যনৰ সময়ত আপোনালোকৰ মনত আছে যেতিয়া মই এই আঁচনিৰ কথা কৈছিলোঁ আমাৰ কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ মাজত কৈছিলে যে মুখ্যমন্ত্ৰীয়ে এইবোৰ এনেই কথা কৈ আছে আৰু মুখ্যমন্ত্ৰী বা বিজেপি দলে কেতিয়াও প্ৰতিশ্ৰুতি পূৰণ নকৰে। আজি আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ যে প্ৰথম ইলেকশ্যনত জিকি আহিয়েই আমি যি 8,72,739 গৰাকী মহিলাই ঋণৰ টকা নিয়মীয়াকৈ ঘূৰাই দি আছিলে কিন্তু কোভিডৰ বাবে লোনৰ টকা ঘূৰাই দিবলৈ কষ্ট পাইছিলে এনেকুৱা 8,72,739 গৰাকী মহিলাক আমি তেওঁলোকৰ ঋণৰ বাকী থকা মূল্য বা 25,000 টকালৈকে আমি তেওঁলোকৰ বেংক একাউণ্টত টকা জমা দিছিলোঁ। তাৰ পিছৰ বছৰত যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহ লোন ঘূৰাই দিব পৰা নাই তেখেতসকলকো আমি 25,000 টকাৰ সাহায্য আগবঢ়াইছিলোঁ আৰু ইয়াতো 1 লাখ মহিলা উপকৃত হৈছিলে। প্ৰথমখন আঁচনিৰ বাবে 1,600 কোটি টকা আৰু দ্বিতীয়খন আঁচনিৰ বাবে আমি 200 কোটি টকা চৰকাৰৰ পৰা খৰচ কৰিছিলোঁ। আজি আমি ইয়াৰ পিছত আমি চাইছিলোঁ যে কোন মহিলাই 25,000 টকালৈকে লোন লৈছে আৰু টকা ঘূৰাই দিব পৰা নাই তেনেকুৱা 2,22,999
950 গৰাকী মহিলা যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে তেওঁলোকে লোন লোৱা 291 কোটি টকা বেংকত চৰকাৰে জমা দি তেওঁলোকক আমি এনেকে মিটিং পাতি নো ডিউ সাৰ্টিফিকেট হাতত আমি তুলি দিছিল। আজি আমি একেটা কামকে পুনৰ এবাৰ কৰিব খুজিছো। যোৱাবাৰ 25,000 টকালৈকে যিসকলে লোন লৈছিলে তেওঁলোকৰ লোন আমি ঘূৰাই দিছিলো। আজি আমি 50,000 টকালৈকে যিসকলে লোন লৈছিলে তেওঁলোকৰ টকা চৰকাৰে বেংকত জমা দিলে আৰু আপোনালোকক আমি আজি আনুষ্ঠানিকভাৱে এই মিটিঙৰ পিছতে আপোনালোকক নো ডিউ সাৰ্টিফিকেট আমি প্ৰদান কৰিম। ইয়াৰ ফলত ইমান দিনে লোনত মানসিকভাৱে অশান্তিত থকা মাজে মাজে মাইক্ৰ ফাইনেন্সৰ মানুহবিলাকে ঘৰত গৈ দিগদাৰি কৰা কষ্ট দিয়া এই গোটেইবিলাক আজিৰ পৰা আপোনালোকৰ শেষ হ'ব আৰু গোলাঘাট জিলাৰ 5,119 গৰাকী মহিলা আজিৰ পৰা আমি ঋণ মুক্ত কৰিবৰ বাবে ইয়াত আমি একেলগে আজি আমাৰ যিসকল আই মাতৃ ইয়াত উপস্থিত আছে মই তেওঁলোকৰ বাবে জনাব খুজিছো যে গোলাঘাট সমষ্টিৰ 1146 গৰাকী মহিলা আজিৰ পৰা ঋণ মুক্ত হ'ব। বোকাখাট সমষ্টিৰ 820 গৰাকী মহিলা আজিৰ পৰা ঋণ মুক্ত হ'ব। দেৰগাঁও সমষ্টিৰ 879 গৰাকী মহিলা আজিৰ পৰা ঋণ মুক্ত হ'ব। খুমটাই সমষ্টিৰ 441 গৰাকী মহিলা আজিৰ পৰা ঋণ মুক্ত হ'ব আৰু সৰুপথাৰ সমষ্টিৰ 1833 গৰাকী মহিলা আজিৰ পৰা ঋণ মুক্ত হ'ব। এতিয়া আপোনালোকে এটা কথা অলপ দেৰি কাৰণে মনত ভাবক, যাৰ যোন মহিলা ঋণ মুক্ত হ'ব হাতখন উঠাই দিয়কচোন এবাৰ। সকলোৱেতো জানি সকলোৱে বাৰু উঠাই দিয়ক। আজিৰ পৰা লোন নাথাকে হাত উঠোৱা কি উঠাই দিয়ক। ঠিক আছে, এতিয়া হাতখন এতিয়া আপোনালোকে এক মুহূৰ্ত মনত চিন্তা কৰক, যদি অসমত 2021 চনত বিজেপি দল নিজিকিলেহেঁতেন, আপোনালোকে ভোটদান কৰি যদি বিজেপি দলক নিজিকালেহেঁতেন, আজি মাইক্ৰ ফাইনেন্সৰ এজেণ্টবিলাকে আপোনালোকৰ ঘৰত গৈ টিভি, ফ্ৰিজ, চাইকেল, স্কুটাৰ চব উঠাই উঠাই লৈ আহিলেহেঁতেন নাই? আহিলেহেঁতেন নাই? আপোনালোকৰ মনত আছে 2019 আৰু 20 চনত মাইক্ৰ ফাইনেন্সৰ এজেণ্টবিলাক আমাৰ ঘৰলৈ যায়, কাৰোবাৰ টিভিটো উঠাই লৈ আহে, কাৰোবাৰ স্কুটাৰখন উঠাই লৈ আহে, কাৰোবাৰ চাইকেলখন উঠাই লৈ আহে, কাৰোবাৰ ফ্ৰিজটো উঠাই লৈ আহে। আৰু আপোনালোকে পেপাৰত 2-এটা নিউজ উঠাই, 2-এটা আন্দোলনো হয়, কিন্তু মহিলাসকলৰ ওপৰত অত্যাচাৰ চলি গোটেই জামেলা মৰি শেষ হৈ যাব। আজি আপোনালোকে ভাবক যে মেচিনত আপোনালোকে পদুম ফুলত ভোট দিয়াৰ বাবেই আজি অসমৰ 16 লাখ মহিলা আজি লোনৰ পৰা মুক্ত হ'ব পাৰিছে। আজি 16 লাখ মহিলা ঋণ মুক্ত হ'ব পাৰিছে। আপোনালোকে মনতে ভাবক, যদি কংগ্ৰেছ দলে কৈ আছিলে এইবোৰতো মিছাই কৈছে, যদি
কোৱা বুলি ভাবি সকলোৱে যদি কংগ্ৰেছক ভোট দিলেহেঁতেন, অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন, আজিৰ দিনটোত আপোনালোকে আকৌ এবাৰ চিন্তা কৰক। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে যেতিয়া আমি ৰাজনৈতিক সিদ্ধান্ত ল'ম, সদায় ভাবি চিন্তি নিজৰ ল'ৰাটোৰ মুখৰ ফালে, নিজৰ ছোৱালীজনীৰ মুখৰ ফালে, নিজৰ ঘৰখনৰ ফালে চাই আমি আমাৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে। আজি মই নিজৰ ল'ৰা ছোৱালীৰ কথা কিয় ক'লো, আপোনালোকে দেখা পাইছে যে এইকেইদিন আমাৰ টেলিভিছন চেনেলবিলাকত সদায় নিউজ ওলাই আছে যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষা ফল ঘোষণা হয়, আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ APSCত থৈ দিছিলে। তেওঁৰ নাম আছিলে ৰাকেশ পাল। যোনে চাকৰি খোজে সি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে, হয়নে নহয়? এতিয়া আপোনালোকে চিন্তা কৰক, আগতে যেতিয়া APSC ৰিজাল্ট দিয়ে, টিভিত আলোচনা হয় যে কোন মন্ত্ৰী ল'ৰাই চাকৰি পালে, কোন মুখ্যমন্ত্ৰীৰ PA চাকৰি পালে। আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালীয়াকে চাকৰি পালে, নহ'লে কোন অফিচাৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে। আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী ল'ৰাই মেজিষ্ট্ৰেট হ'ল, কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হ'ল। আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয়। আজি ইয়াত মই আহিছো, এজন ডেকা ল'ৰাক লগ পালো, পুলিচত ফিজিকেল টেষ্ট হৈছে, ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে, ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লো ফেব্ৰুৱাৰীত হ'ব। ধুনীয়াকৈ গুচি গ'ল। আগত হ'লে কি ক'লেহেঁতেন যে ছাৰ চাকৰিটো দিয়ক। ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলেহেঁতেন যে এইকেইটা মোৰ সমষ্টিৰ ল'ৰা চাকৰি দিয়ক। অজন্তা নেওগে এখন লিষ্ট দিলেহেঁতেন মোৰ সমষ্টিৰ ল'ৰা চাকৰি দিয়ক। কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ, ইয়াত মাত্ৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। এই বিষয়ে আজি সকলোৱে জানে, আৰু সেইকাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশ্যনো নিদিয়ে। প্ৰথমতে দিছিলে, আজিকালি এপ্লিকেশ্যনো নিদিয়ে, মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব, পৰীক্ষা কেতিয়া ওলাব, আকৌ বিজ্ঞাপন কেতিয়া ওলাব। আজি আমাৰ অসমত আপোনালোকে যেনেকে মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা মুক্তি পালে, সেই ধৰণে একটাও ঘোষ নিদিয়াকৈ আজি আমাৰ চৰকাৰৰ দিনত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। কোনেও ক'তো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই। Gupengela apin sapin dogela se mane content sam banai rubona Silong ka gulagat pa mane CM da gidagai mane Himanta Biswa Sarma sar ba or ka bagela lecture luka or lecture bika or ka irokka ngolo prai sotaramong len naga jehetu ngolo lomna len nangam dak ka pabuluk kormi kulurana
lom na len na or katalo gupuna or kabuk bakon keliram buk প্ৰতিশ্ৰুতি keliram ngolubie bu মানে thekko asoni ko luto or rasoni keliram abang abab lubie or কিছুমান থাকি যাব পাৰে or তাৰে হৈছে এটা হৈছে ড্ৰয়িং keliram kubomi or নলো ভিডিও সব একদম কাল দলা silo CM da gita gai or kagala bu 10-12 ko প্ৰতিশ্ৰুতি বিটা যে adam pipam na tarengo jiman monot আছে rapuram kubomi or nolo apuram tat bilang first hoise be ji hokol মানে 2024 sonso মানে আছে গাছুম বট্টাকা বহুত ডাঙৰ হল পানী ৰক পাছত বে আনকিং অলু এৰিয়া বংখল আমনাম মানে মাথাউৰি পাক বনকাং আৰু মাথাউৰি বন্না বে 72 ঘণ্টাৰ ভিতৰত বে গকা আৰু উপস্থিত হৈছিল আৰু বে চালিজাৰি চাইছিল আৰু যত মানে ড্যামেজ হৈছে মানে উকুমা ভাৰিগাং আই মানে তো কাপিৰান উকুমা দুৰাৰা কুমসুমা দুৰাৰা মানে আমংকল ট্ৰেডা মাগলা দুৰা আৰু পাছত বে কৈছে যে ড্যামেজ না ঘৰ কলিৰাম বে মানে পুনৰ সংস্থাপন দপৰে 1,20,000 को পইচা বিএম দা এটা মানে সোমবাৰ সকা এবং আমদা ছিল শনিবাৰ আৰু সোমবাৰ টকা এবং আমদা এটা 2 নম্বৰ হৈছে মাইক্ৰো ফাইনান্স মানে যি সকলে মানে বন্ধন গোট মানে যি কোনো গোট মানে বন্ধন গোট বা অকলে বেংক ৰকম পইচা লোন লান টানি আপু ৰকম ৰেখাই দিব মানে চৰকাৰে মানে বেংক না পইচা বিয়ে খুব না আৰু এইটো এটা আৰু 3 নম্বৰ হৈছে যি সকলে মানে অসম পুলিচৰ মেডিকেল পাস ললে তো মানে মেডিকেল নহয় ফিজিক্যাল পাস ললে তো কষ্ট কৰি ঢুকলা পালা সক মানে ফিজিক্যাল পাস ললে তো বুলুক পৰীক্ষা দাম অতি সোনকালে পাতিব মানে জানুৱাৰী 2025 চনৰ ফেব্ৰুৱাৰী মাহত পৰীক্ষা দাম পাতি আমদা আৰু 3 নম্বৰ হৈছে আত্মসহায়ক গোট কলিৰাম মানে প্ৰতি গৰাকীক মানে 10,000 কে টকা দিব লগতে অৰকা 6 নম্বৰ চাইটা হৈ গল আৰু 5 নম্বৰ হৈছে গোলাঘাটত এখন মেডিকেল কলেজ হ'ব আৰু 6 নম্বৰ হৈছে লংকুপুং নাম কো দঙাই যে নুমলিগড়টো মানে সো অলৰেডি ব্ৰহ্মপুত্ৰৰ ওপৰত 7-8 খন দলং ইখাব সো আৰু এটা দলং বনাব আমদা যে যেনেকৈ যোৰাহাটটো মাজুলী হৈ গল হৈ আছে মানে কমপ্লিট খবৰ হলে আৰু নেক্সট বনাম কৈছে মানে নুমলিগড়টো গলুং নুমলিগড় চক প্ৰায় গপুৰ বিশ্বনাথ কানেক্ট দপা মানে থলেদি সুৰংগ মানে ময়াম নাম কতাল্লাদু আৰু এৰম্পাক আকৌ ছিল দৈৰাম লুতেন্দা কই যে 16,000 কোটি টকা ব্যয়েৰে সুৰংগৰাম ময়ামদা আৰু তলেদি অহা যোৱা কৰিব পাৰিব আমদা তোৰা দুদছ মকাল কায়ৰু আমদা কিমান হসা কিমান মিছা নাজানো কিন্তু জি বাখন বিকা ৰাপৰাম ngolubidu আৰু কৰে নকৰে গাগমাব আৰু কাৰণ টানি আমি কৰি ফম নাম আপং আমি কৰিলা গতিকে এটাব আৰু ভাষণ খেলৰে মই ইৰে আজাক তাদম দলম লবিৰ লেংকায়া আৰু ভিডিও চাম হেক ডব কালা আৰু হেক ডব ভাষণ চাম তাল বিলা